ৰেকেট গেমত উত্তৰ পূৰ্বাঞ্চল অসমৰ দৰে অঞ্চলত যথেষ্ট সম্ভাৱনীয়তা আছে। জেনেটিকেলি এই অঞ্চলৰ শিশুসকল এই গেমৰ বাবে উপযোগী বুলি বিজ্ঞানসন্মতভাৱে ইতিমধ্যে প্ৰমাণিত হৈছে আৰু সেই উদ্দেশ্য আগত ৰাখিয়ে প্ৰাগজ্যোতিকাই অকল শ্ৰেণীকোঠাৰ 4 বেৰৰ পাঠ্যক্ৰমিক শিক্ষাই যে সম্পূৰ্ণ শিক্ষা নহয় বা সম্পূৰ্ণ মানৱ গঢ়িব নোৱাৰে সেই উদ্দেশ্য আগত ৰাখি 23 চনত ইয়াত এটা কিতাপৰ কোচিং চেণ্টাৰ বুলি আৰম্ভ কৰা হ'ল টেবুল টেনিছৰ আৰু এই শিক্ষাৰ্থীসকলক উৎসাহিত কৰাৰ লগতে অসমৰ বিভিন্ন অঞ্চলৰ শিক্ষাৰ্থীক ইয়ালৈ মাতি আনি টেবুল টেনিছৰ শিশুসকলক এটা পৰিৱেশ নিৰ্মাণ কৰিবলৈ আমি প্ৰাগজ্যোতিকাত চৌহদত চেষ্টা কৰিছোঁ তিতাবৰ ৰাইজৰ সহযোগত। ইয়াৰ দ্বাৰা যাতে শিক্ষাৰ্থীসকলে ভৱিষ্যতে ইয়াৰ যিখন টেবুল টেনিছ শিক্ষাৰ্থীৰ কথা কৈছোঁ ভাল প্ৰশিক্ষকৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষকৰ তত্ত্বাৱধানত ইয়াত শিক্ষা গ্ৰহণ কৰি আছে প্ৰশিক্ষণ তেওঁলোকে যাতে উৎসাহিত হয় তিতাবৰ জনসাধাৰণ উৎসাহিত হয় আৰু সমগ্ৰ অসমলৈ এই বাৰ্তাটো আমি প্ৰেৰণ কৰিব পাৰোঁ যে শিক্ষাৰ লগতে সুশিক্ষাৰ লগতে ক্ৰীড়া আৰু সংস্কৃতিৰ অত্যন্ত প্ৰয়োজন। তেতিয়াহে আমি নিজক এটা সুস্থ সবল আত্মবিশ্বাসী জাতি হিচাপে গঢ়ি তুলিবলৈ সক্ষম হ'ম আৰু প্ৰথম প্ৰচেষ্টাতে আমি পৰাপক্ষত নিখুঁতভাৱে খেলখন পৰিচালনা কৰিবলৈ চেষ্টা কৰিছোঁ। তাত বিভিন্ন ব্যক্তি অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা আদি কৰি অসমৰ মাননীয় অসম টেবুল টেনিছ সন্থাৰ সভাপতি তথা গতিশীল দক্ষ এগৰাকী কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাৰ বোৰ্ড পাছখন দি আমাক যথেষ্ট সহায় কৰিছে আৰু সকলোৰে সহযোগত আমি এনেকুৱা এটা পৰিৱেশ দিবলৈ সক্ষম হৈছোঁ। হয়তো ত্ৰুটি নাটি ৰৈ গৈছে ভৱিষ্যতত আমি সেইখিনিৰ পৰা নিশ্চয় ইয়াতকৈও ভাল খেল ৰেংকিং খেল আয়োজন কৰিবলৈ সক্ষম হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।